আমি আজি আছো আলোচকাত এখন সৰু সুৰা চাহৰ দোকানত। যেহেতু সকলোৱে চিনি পায় টুলু বুলি ক'লি, নামটো হ'ল টুলু। একে চাহৰ কাৰণে বিখ্যাত হয় আৰু চাহ এনেকুৱা ধৰ এই সদিয়া মানে মঙলৰ পৰা আহে হয়। যিহেতু একে মঙলে টাউনৰ পৰা মানুহ চাহ খাবৰ কাৰণে ইয়াতে আহে। আৰু যিয়ে নহওক চাহ মানে একদম বাহাদুৰি চাহ, কোনো ভেজাল নাই চাহত। মানে আপোনালোকক যেনেকুৱা চাহ লাগিলেও আপোনালোকে ইয়াতে পাব। আৰু সকলো ৰাইজে যাতে এই ল'ৰাজনক যাতে আঁকোৱালি লৈ যাতে, কাৰণ যিটো ল'ৰাই এখন বেলেগৰ হোটেলত বহুত দিন কষ্ট কৰিছে, কষ্ট কৰি আহি নিজে যিখন দোকান খুলিছে কিন্তু লাভালাভ হৈছে যথেষ্টখিনি। আৰু নিশ্চয় সকলোৱে যাতে ইয়াতে যাতে চাহ খাবৰ কাৰণে যাতে আহে, যাতে সকলোৱে যাতে মৰম কৰে যাতে এই ল'ৰাটোক। আৰু নিশ্চয় চাহ আপোনালোকে যেনে ধৰণৰ চাহ লাগে ইয়াতে পাব আপোনালোকে। আৰু নিশ্চয় সকলো আহিব বুলি আশা কৰিছোঁ। সকলোৱে জানে এতিয়া ধৰ ব্যৱসায় কৰি আছে সৰু সুৰাকে। তোমাৰ বেচা কিনা কিমান হয় বাৰু দিনত? চলিব পৰা নাই বাৰু যিখিনি পইচা তুমি উপাৰ্জন কৰা দিনটোত, তথাপিতো কিবা 200-300 বা 400 কিমানখিনি তোমাৰ বেচা বিক্ৰী হয়? আৰু ৰাইজৰ ফালৰ পৰা কিবা সহযোগ পাইছা নাই? বা ৰাইজে মৰম কৰে নে নকৰে তোমাক? যথেষ্টখিনি কৰে না? হয় হয়, ঠিক আছে। ৰাইজে যথেষ্টখিনি মৰম কৰে, যথেষ্টখিনি আঁকোৱালি লৈছে বাৰু আমাৰ আলোচকাৰ বাসিন্দাৰ মানুহ। নিশ্চয় সকলোৱে যাতে এই দোকানখনত যাতে চাহ খাবৰ কাৰণে আহে। আৰু যিকোনো যেনে ধৰণৰ লাল চাহ লাগে, গাখীৰ চাহ লাগে, আপোনালোকে আহক ইয়াতে। আৰু নিশ্চয় পিছে আলোচকা বাকী কি কবা, তোমাৰ মনৰ কথা কিবা একাষাৰ কৈ দিয়া। তোমাৰ ওচৰত আহিলে যিহেতুকে আমি ভিডিঅ' বনাবলৈ, চাহ বনাই কিবা একাষাৰ কৈ দিয়া। কেনেকুৱা মৰম পাইছা আলোচকা বাকী? ভালে পাইছে, ৰাইজে সহায় কৰিছে। এনেকুৱাকে সহায় কৰিলে ভাল লাগে। হয়, ঠিক আছে। আমাৰ বুবুলালিয়ে লেকচাৰ দি আছে, আমাৰ লগত মন্টু আহি পাইছে। মন্টু, কি খবৰ? বৰ্তমান সময়ত আমি টুনুৰ হোটেলত আলোচকাত চাহ খাবলৈ আহিছো। ইয়াতে আমি এটা সৰু মিনি ব্লগ এটা বনালো। আমাৰ লগত মিষ্টাৰ বুবুলালি আছে, কেমেৰাটো আগলৈ। মিষ্টাৰ বুবুলালি আছে আমাৰ লগত। বুবুলে যিহেতুকে দেখুৱালে, ক'লে, ময়ো একাষাৰ কৈ দিছো আৰু। যথেষ্টখিনি ভাল লাগে এখন হোটেলত আহি কিনে চাহ খাই ভাল লাগে। ল'ৰাজনৰ ব্যৱহাৰ বৰ ধুনীয়া ব্যৱহাৰ, বহুত ধুনীয়া ব্যৱহাৰ। আমি একেলগে পঢ়িছিলো। হয়। আৰু যিখিনি ধৰ আৰু দোকানত বা হোটেলত যিখিনি মানুহখিনি আহে নিশ্চয় ব্যৱহাৰৰ কাৰণে আহে। আৰু নিশ্চয় বহুত ডাঙৰ কিন্তু হোটেল নহয়, কিন্তু সৰু সুৰা হোটেল হয়। আৰু এইটো বৰ ভাল ছাবজেক্ট এটা বাছি লৈছে ল'ৰাজনে। আৰু সকলো আলোচকৰ বাসিন্দাৰ মানুহে সকলোৱে কিন্তু বহুত মৰম কৰে ল'ৰাটোক, নিশ্চয় ব্যৱহাৰৰ কাৰণে। কাৰণ ইয়াতে কিছুমান আমি দেখিছো মঙলৰ মানুহ ইয়াতে চাহ খাবৰ কাৰণে চাহখিনি তাৰমানে অৰিজিনেলি বনাই, এটা কোনো ডুপ্লিকেট তাৰমানে তোমাৰ পানী ঢালা গাখীৰ নিদিয়ে তাৰমানে। আৰু যথেষ্টখিনি পাব্লিকে ল'ৰাজনক মৰম কৰে, আমি দেখিছো আগে পিছেও। আৰু তাৰমানে এনি টাইম ভিৰ হৈ থাকে হোটেলখনত, কিহৰ কাৰণে মই নাজানো। যেতিয়াই আহো মানে আলোচকাত এখন হোটেলত চাহ খাবৰ কাৰণে তাতে বহিবৰ কাৰণে চিট নাপায়। কাৰণটো কি মই নাজানো, নে চাহৰহে সোৱাদ বেছি ভাল পাইছে? চাহৰো সোৱাদ আছে আৰু মানুহজনৰো সোৱাদ আছে। খুব মিঠা হয় মানুহজন খুব মিঠা হয়। কিন্তু কথা হ'ল বহুত মানুহে কিন্তু পইচা নিদিয়াকেও চাহ খাই যায়। যেতিয়া কাৰোবাৰ চাহ খাবৰ মন যায় এইখন হোটেলত আহি গ'লেই হ'ল। কিন্তু বেচেৰা কিন্তু মানে পইচাৰ 2-3 দিন মানে দেৰিকে দিলেও হৈ যায়, বা পইচা দি যাব লাগিব, বা পইচাটো কিয় দিয়া নাই এতিয়াই দি। কিন্তু সেনেকুৱা নহয় কিন্তু এই ল'ৰাজন। মানে কোনোবা যদি বয়সীয়াল মানুহ এজনৰ যদি পকেটত যদি পইচাও নাথাকে, বোলে টুনু বোলে চাহ একাপ খাই যাওঁ, দাদা খাই যোৱা মানে পইচাটো আমি বেলেগ দিনা দিম। নাই হ'ব, এনেকুৱা মানে কিছুমান মানে ব্যৱহাৰ ল'ৰাজনৰ। নিশ্চয় আলোচকাৰ বাসিন্দাৰ মানুহ নিশ্চয় আঁকোৱালি লৈছে, যথেষ্টখিনি মৰম পাইছে ল'ৰাজনে। আৰু নিশ্চয় বহুতখিনি ভাল লগা। আমি চকে বজাৰে আহিলেও মানে দাদা আহক চাহ খাব, আহক, মানে এনেকুৱা চাহ খাবৰ যিটো মানে মন নাযায়, কিন্তু ল'ৰাটোৰ কাৰণে আমি আহিবলগীয়া হয় তাৰমানে। ঠিক আছে। আমাৰ লগত আৰু এজন ব্যক্তি আছে, কিবা দুই এষাৰ কিবা বক্তব্য দাঙি ধৰিব।
ঠিক আছে মনটো কিবা আকাশৰ কৈ দিয়া। লাল চাহ খাইছা? কি ক'ম আৰু তুনুৰ হোটেলত আহিলো। হয়, লাল চাহ খা নে কি আগৰ পৰা? মই আগৰ পৰাই লাল চাহ খাওঁ। না আমি ভাবিলো কি এটা তুমি হোটেলত মিনি ব্লগ এটা বনাও, তেনেকুৱা সময়তে ধৰা হ'ল আপোনাকো লগ পালো। আচ্ছা দুআষাৰ আপোনাৰ পৰা জানো কেনেকুৱা ব্যৱসায় চলিছে ঠিকে চলি আছে। বৰ্তমান? এতিয়া তুনুৰ হোটেল বুলি ক'লে আৰু এই অঞ্চল জুৰি কাৰো কোনো নাজানাকা নাই, নাজানা কোনো নাই। হয়, নাজানাকা কোনো নাই। তুনুৰ হোটেল হয়। পইচা থাকিলেও চাহ পাব, নাথাকিলেও পাব। নাথাকিলেও চাহ পাব। খাব মন গ'লি অ, আৰু তুনুৰ এটাই ভাল ব্যৱহাৰ কি চবকে কাকা আৰু দাদা। কাকা আৰু দাদা চিনাকি হওক বা অচিনাকি হওক এই তুনুৰ ফেমাছ হ'ল কিহত আলোচনাত একমাত্ৰ ব্যৱহাৰটোৰ কাৰণে। ব্যৱহাৰৰ কাৰণে। আজি ব্যৱহাৰৰ কাৰণে আগতে তুনুৰ অৱস্থাটো কেনেকুৱা আছিল, এটা সময়ত সি ভোলাদাৰ হোটেলত কাম কৰিছিল। চব মানে তাতেও বহুত মৰম পাইছিল আৰু তেতিয়াৰ পৰাই এই ৰাইজৰ মৰমবিলাক তাতে সি বুটলিব পাৰিছিল। ঠিক তাৰ পাছত আহি সৰুকে এই এটা চাইডতে এইফালে সৰু অকণমান জেগাত সি হোটেল কৰি পেলাই ফুটপাথৰ চিষ্টেমত হোটেল কৰি খাই আছিল, চাহ দি আছিল। আজি সি ইমানে উন্নত হ'ল, আজি ধুনীয়াকে এটা ৰুম লৈছে, ইমান ধুনীয়া। অ, ধুনীয়া এটা ৰুম লৈ আজি ইমান ধুনীয়াকে হোটেলখন কৰি আছে। বৰ্তমান মানুহৰ এতিয়া কম, কিন্তু গোটেই দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহৰ কিন্তু ইয়াত সমাগমটো নকমেই। যিমানখিনি বস্তু ৰাখে গোটেইখিনি শেষ কৰে, আনকি এনেকুৱা হৈ যায় আৰু লাগা থাকে বস্তু। ইমান মৰম দিয়ে তাত। আলোচনাত এনেকুৱা এখন হোটেল নাই যিমানখিনি তুনুৱে চেল কৰি আছে। তুনুৰ ওপৰত কোনো নাই। এনেকুৱাই হ'ব লাগে ব্যৱহাৰ, যাতে মানুহে ইয়াৰ ব্যৱহাৰটোৰ কাৰণে ব্যৱসায়খন ভাল চলি আছে। মানুহৰ মেইন হৈছে ব্যৱহাৰ, আৰু সেই বস্তুটো তুনুৰ তাত আছে। নাখাওঁ বুলি এটা ভাবিলেও ভাল মানে সোমাই কিনে একাপ খাই দিয়ে। মানুহৰ এটা মানৱতাৰ যিটো গুণ লাগে, সেই বস্তুটো সম্পূৰ্ণ তুনুৰ তাত আছে। আছে কাৰণে আজি সি ইমানখিনি কৰিব পাৰিছে। ৰাইজক কি জনাব দিছে? ৰাইজক আৰু কি ক'ম, তুনুৰ হোটেলত চাহ নোখোৱা কিজানি ইয়াতে কোনো নোলায়ে মানুহ। আৰু ৰাইজক আৰু বিশেষ ক'ব নালাগে, কিন্তু আজি জাষ্ট হোটেলখন দেখালো আৰু তুনুও কিবা ক'লে, ঐ বাবা তুনু আহ এইফালা। কেতিয়াবা আমাক কিবা কিবা কাৰণত বেয়া পাইছা নেকি? কোনোবা মানুহ এনেকুৱা আছে নেকি যে পইচা পাতি নিদিয়াকে চাহ খাই খাই গুচি যায়? দেই না? অ, ঠিক আছে। অ, ঠিকে আছে, মানুহকো বেয়া নকৰিবি। আজি পৰ্যন্ততো কোনো বেয়া কৰা নাই। নাই নাই, এইটো এই একমাত্ৰ তোমাৰ ব্যৱহাৰটোৰ কাৰণে মানুহবিলাক ইয়াত আহে। ঠিক আছে, এতিয়া আমি যি তোমাৰ ওচৰত আহি কিনে যে আমি একেলগৰ ফ্ৰেণ্ড আছিলো, সেইকাৰণে বাৰু তুমি বুলিয়ে কথা কৈছে সোমাই। আমি একেলগে ক্লাছ ফ্ৰেণ্ড যেতিয়া এইটো কি কয়, আমি আহি কিনে এটা মিনি ব্লগ বনোৱাত কেনেকুৱা লাগিছে? মানে ভিডিঅ'টো বনোৱাত কেনেকুৱা পাইছা? ভাল লাগছে না? অ, ঠিকে আছে, সকলো ৰাইজে আহক চাহ খাবৰ কাৰণে। নিশ্চয় যেনে ধৰণৰ চাহ লাগে ইয়াতে পাব আপোনালোকে তুনুৰ ওচৰত। মঙলদৈত যাব নালাগে। আৰু মঙলদৈৰ মানুহ কিন্তু ইয়াতে কিন্তু আলোচনাত তুনুৰ হোটেলত চাহ খাবৰ কাৰণে স্পেচিয়েল চাহ লাগিলেও হ'ব ইয়াত পাই যাব। পইচাৰ কাৰণে পইচাৰ পকেটত থাকিলেও চাহ পাব, নাথাকিলেও পাব। কোনো টেনচন ল'ব নালাগে। আপোনালোকে যাতে এই ল'ৰাটোক যাতে মৰম কৰে সকলোৱে থাকে। ঠিক আছে। ঠিক আছে, ইমানতে ধন্যবাদ। জয় অসম।